আজি এই ধুনীয়া মিনি অক্টোপাছ এটা বনালোঁ। হাই ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। আজি এইটো চাওকচোন, মই ধুনীয়া অক্টোপাছ এটা বনালোঁ আৰু তাৰ লগতে কৰ্চেটৰ ৰ'জ এপাহো বনালোঁ। আৰু এয়া কাম কৰি থাকোঁতে মোৰ ৰুমৰ অৱস্থাটো ঠিক এনেদৰে হয়, মানে মই বিচনাতে কৰোঁ গোটেইখিনি, যিহেতু কাটিং কৰা টেবুল এতিয়ালৈকে মই বনোৱা নাই তাৰ কাৰণে। আৰু এয়া চিলাই থকাৰ মাজতে মেচিনটোও বেয়া হৈছিলে, মানে মেচিনটো আচলতে বেয়া হৈছিলে নে কি নাজানো, কিন্তু বেজীটো এটা নাম্বাৰটো চেঞ্জ কৰি দিলোঁ, তেতিয়া ভাল হৈছে। এনেই 16 নাম্বাৰটো দি হয়, কিন্তু এতিয়া মই 18 নাম্বাৰ বেজী ইউজ কৰোঁ, তেতিয়া মানে চব চিলাব পাৰে আৰু ভাল হয়। আৰু তাকে মেচিনটো এইফালে খুলি খালি গোটেইখিনি ঠিক ঠাক কৰি ল'লোঁ, যিহেতু মই আগৰ ভিডিঅ'টো কৈছোঁ মোৰ ওচৰত বহুত কাপোৰৰ অৰ্ডাৰ আছে এতিয়া এইকেইদিনত। আৰু মানে এইকেইদিনত নহয়, বহুত পুৰণা কাপোৰেই, কিন্তু মই এতিয়ালৈকে চিলাই পিনে দিয়া নাছিলোঁ, সময় পোৱা নাছিলোঁ। আৰু যিহেতু বিহুৰ কাৰণে নিজলৈও কাপোৰ কিছুমান ৰেডি কৰিব আছে, মানে কাপোৰ কেইযোৰমান আনি থৈছোঁ, তাকে অলপ তাত বনাব আছে। আৰু মই এতিয়ালৈকে ফুল চিলেক্ট কৰিলোঁ বাৰু, কিন্তু কাপোৰকেইযোৰ ধৰিব লাগিব ন, যিহেতু বিহুত পিন্ধিব লাগিব, তাৰ কাৰণে নহ'লে দেৰি হ'বৰ কাৰণে বেলেগৰ কাপোৰখিনি আগতে চিলাই পিনে দি লওঁ বুলি ভাবিলোঁ। আৰু তাকে মেচিনটো ভাল কৰি হোৱাৰ পাছতে ধুনীয়াকৈ তেল দি পিনে ৰাখিলোঁ, যিহেতু অলপ দেৰি চলাব লাগে, কিন্তু ৰাতিও বহুত হ'ল, সেইটো কাৰণে মই আৰু মেচিনলৈ হাত নেমেলিলোঁ আৰু বনাই মেলি থৈ দিলোঁ লাহেকৈ। আৰু অলপ কিবা লিখিব আছিলে, সেইখিনি লিখি ল'লোঁ। আজিৰ কাৰণে ইমানেই।